সেইকাৰণে কৈছে যিটো ব্ৰহ্মপদ পাৱে কোনো তাহাৰো আছে বিঘিনি। যদি কোনোবাই ব্ৰহ্মাৰ পদো পায় সেইকাৰণে বিঘিনি আছে বুলি কৈছে। ব্ৰহ্মা চিৰস্থায়ী নহয়। এতিয়া যদি আজি আপোনালোকৰ মাজৰ পৰা কোনোবা এজন যেনিবা ভাল ভকত এজন পালে, যদি ঈশ্বৰৰ ইচ্ছা লাগে তেওঁকে ব্ৰহ্মা বনাই দিব পাৰে, আৰু ব্ৰহ্মা এডাল জেঠি বনাই দিতেও বেছি সময় নালাগে। ইয়াৰ মাজৰ পৰা কাৰোবাৰ এজন ইন্দ্ৰ বনাই দিতেও বেছি সময় নালাগে। ইন্দ্ৰটো এটা পদবীৰহে নাম, তেওঁৰ নাম ইন্দ্ৰ নহয়। যেনেকুৱাকে মুখ্যমন্ত্ৰী এটা পদবীৰহে নাম, তেওঁৰ নাম মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰীৰ নামটো বেলেগ। প্ৰধানমন্ত্ৰী তেওঁৰ এটা পদবীৰহে নাম, তেওঁৰ নামটো বেলেগ। ঠিক তেনেকুৱা ব্ৰহ্মা এটা পদবীৰহে নাম, ইন্দ্ৰাসন এটা পদবীৰহে নাম। যদি সেই পদবীটোত কাৰোবাৰ এজনে যদি যোগ্য বুলি ভাবে, যদি ইন্দ্ৰৰ কিবা অপৰাধ দেখা পায়, তেতিয়াহ'লে সেই ইন্দ্ৰকো পিছ ভৰি কৰি ভগৱানৰ ইচ্ছা লাগিলে আকৌ সেই ইন্দ্ৰকো বেলেগ বনাই দিব পাৰে, আৰু সাধাৰণ মানুহ এজনৰ পৰাও তেওঁ ব্ৰহ্মা ইন্দ্ৰ বনাই দিব পাৰে। বেছি সময় নালাগে। এইটো ঈশ্বৰৰ ইচ্ছা কৰিলেতো কি? ঈশ্বৰে কাৰোবাক যদি ইচ্ছা কৰে তেওঁ 4খন হাতেদি দিলে আপুনি মই 2খন হাতেদি লৈ বলে নোৱাৰে, সেইটোকে কৰো। ঈশ্বৰে যেতিয়া 4খন হাতেদি দিব আপুনি মই 2খন হাতেদি লৈ বলে নোৱাৰে, আৰু ঈশ্বৰে যেতিয়া আপোনাৰ মোৰ পৰা 4খন হাতেদি দিব ইচ্ছা কৰিব আপুনি মই 2খন হাতেদি এনেকে খামোচা মাৰি ধৰি লৈ বলে নোৱাৰে। বুজি পাইছে নহয়? সেইকাৰণে ঈশ্বৰৰ ওচৰত আমি মনটো দিব লাগে। আৰু কি পাবা? আৰু কি এনেকে দলং ঘাটত জন্ম লৈ আৰু এদিন ভক্তি কৰিম বুলি ভাবা, এই আশা বাদেই দিয়া। কলি যুগৰ এই আৰম্ভণি সময়খিনিত ভক্তি কৰা কিমান টান। আজি যদি ভাগৱত শুনিব, ভাগৱত পঢ়িব অহা যায়, আমাৰ ঘৰৰ মানুহে দৰকাৰ হ'লে ঠাট্টা কৰিব, বংশৰ কুটুম্বই দৰকাৰ হ'লে নিন্দা কৰিব, হাঁহিব, ওচৰ চুবুৰীয়াই ঠাট্টা কৰিব, ভকত ভকতে ঠাট্টা কৰিব, নিন্দা কৰিব। বুজি পাইছে? আজিৰ এই যুগত বৰ্তমান কলিৰ আৰম্ভণিহে। কলি যে মাছ পাবই আছে। এতিয়া 4,32,000 বছৰৰ ভিতৰত এতিয়া 5,000 বছৰ গৈছেহে এতিয়া কলিৰ। এতিয়াই এইটো অৱস্থা। এতিয়াই যদি কোনোবাই ভক্তি কৰিব নোৱাৰে, আৰু এদিন মই দলং ঘাটত জন্ম ল'ম দে, আৰু এদিন এনেকুৱাকে ভকতি কৰিম দে, আৰু এদিন এনেকুৱাকে আইসকলৰ লগত নাম ধৰিম দে, এদিন ভাগৱত পাঠ শুনিম, এই আশাত থৈয়ে দিয়ক বুলি ক'লো মই। থৈয়ে দিয়ক। এনেকুৱা এটা প্ৰজন্ম আহি আছে যিয়ে নেকি ভাগৱতৰ কথাই নুশুনে, যিমান ক'লেও নুশুনে। এনেকুৱা প্ৰজন্মও আহি আছে। গতিকে সেইকাৰণে প্ৰভুসকল সময় থাকোঁতে যদি আপুনি মই যদি আপুনি ভক্তি কৰি ল'ব নোৱাৰো, ইয়াৰ পিছত কোনোবাই যে তৰাই দিব, শ্ৰাদ্ধ কৰি তৰাই দিব, পিণ্ড কৰি তৰাই দিব, এই আশা বাদ দিয়ক। পিণ্ড 4টা আটাৰ লাৰু বনাই কাউৰক খুৱাই দিলে যদি কোনোবাই গতি দিয়াব পাৰে, কথাই নাছিলে। এই গোকৰ্ণৰ নিচিনা এগৰাকী ব্যক্তিয়ে ধুন্দুকাৰী গতি দিয়াব নোৱাৰিলে আৰু বেলেগ কোনে পাৰে এনেকুৱা? গতিকে আটাৰ লাৰু খোৱালে সেইটোৱে কি কৰিব পাৰে, যদি কৰবাত পিশাচ হৈ আছিলে, পিশাচৰ পৰা তেওঁ মানে কিবা এটা কিবা অকণমান খাদ্য হয়তো পাব। যদি কৰবাত কিবা বাঘ সিংহ ভালুক হৈ আছে, কিবা অকণমান খাদ্য পাব। যদি লঘোণে ভোকে আছে, এইটোহে এটা টেম্পৰাৰী চিকিৎসা। এইটো পাৰ্মানেণ্ট চিকিৎসাটো হ'ল হৰি নাম। হৰি নাম যদি আপুনি নহয়, আপুনি যেতিয়া ভক্তি কৰিব নোৱাৰিলে, আপোনাৰ বংশত যদি আপোনাৰ নাতি পুতি বা আপোনাৰ ল'ৰা ছোৱালীক যদি ভক্তি কৰাই দিব পাৰে, তেতিয়াহ'লে ওপৰে তলে 7 পুৰুষ, ওপৰে 14 পুৰুষ, 21 পুৰুষে উদ্ধাৰ পাব। এনেকুৱাকে 21 পুৰুষে কি পায়? উদ্ধাৰ পায়। যদি আমাৰ বংশত তেনেকুৱাকে যদি কোনোবা ভাগৱত পুৰুষ আনি থৈ যাব পাৰো, আমাৰ নিজৰ ছোৱালীগৰাকীয়ে যদি ভক্তি কৰিব পাৰে, আমাৰ নিজৰ নাতি পুতিয়েও যদি ভক্তি কৰিব পাৰে, মই নোৱাৰিলো নাই, সঁচা কথা। মোৰ হয়তো 100%ৰ ভিতৰত মই কৰে ধৰা হ'ল মই 50% কিবা কাৰণত কৰিলো, বা 10% কৰিলো, বা 5% কৰিলো, বাকী 90%টোৱে কৰি দিব পাৰে আমাৰ পিছৰ প্ৰজন্মই। পুত্ৰ কিয় জন্ম দিব লাগে, ল'ৰা ছোৱালী কিয় জন্ম দিব লাগে, এইবিলাক কাৰণতে জন্ম দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এতিয়া ইমান সুন্দৰকৈ নামঘৰটো আছে, এতিয়া বনাই আছে, হয়তো আৰু বনাব, ভৱিষ্যতে আকৌ টাইলছ লাগি যাব, মাৰ্বল পাথৰ লাগি যাব, নহয় জানো? এটা এটাকৈ হৈ আহি আছে। এইবিলাক আমি কাৰ হাতত অৰ্পণ কৰি থৈ যাম? যদি আমাৰ উঠি অহা প্ৰজন্মই যদি ভাগৱত কথা নুশুনে, অৰ্পণ কৰি থৈ যাম। এইবিলাক নিয়ম নীতি কাক থৈ যাম? আজি উজনি অসমৰ চাইডে আমি যেতিয়া ভাগৱত কৰিব যাওঁ দেখা পাওঁ, উঠি অহা ল'ৰা ছোৱালীবিলাক কি সুন্দৰকৈ ধুতি পিন্ধি আহে, পেনৰ ওপৰত হ'লেও ধুতিখন পিন্ধি আহিব, কি সুন্দৰ লাগে দেখিয়ে। আমাৰ কিয় নাই এই অৱস্থাটো? কিয় লাজ লাগে ধুতি পিন্ধিবৰ কাৰণে? সেইকাৰণে এই যে কৈছে নহয়, ও পশ্চিমৰ বতাহ যাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ, হেৰো যাব অসমীয়া সময় থাকোঁতেই। হয়নে? এইটো কোনে গাইছে? ৰাজীৱনে গাইছে। জাগিব লাগিব সময় থাকোঁতেই। সময় থাকোঁতে যদি আমি যদি নিজৰ যদি ধুতি চোলাযোৰ পিন্ধিব লাজ কৰোঁ, কপালত যদি তিলকটো ল'ব
হ'ব তেনেকুৱা গতিকে সেইকাৰণে আমাৰ উঠি অহা প্ৰজন্মক যিমান পাৰি ৰাজহুৱাভাৱে সিদ্ধান্ত ল'ব লাগে বোলে আমাৰ নামঘৰত ধুতি নিপিন্ধাকে কোনেও প্ৰৱেশ কৰিব নোৱাৰে আইন আমাৰ আইন কোনোবাই প্ৰৱেশ কৰিলে তেওঁক দৰকাৰে তামোল পাণ একযোৰ হ'লেও আঁঠু কৰোৱা হ'ব আইন প্ৰায় নামঘৰত কোনো সোমাব নিদিয়ে তেনেকুৱাকে পেণ্ট পিন্ধিবলৈ কিয় সোমাব আজি এদিনাখনে মই গৰুৱা ঝাৰত গ'লো এদিনাখনে আমাৰ বাগানৰ এৰিয়া মই ভিডিঅ' দিছোঁ ইউটিউবত মোৰ হিমাংশু নাথ বুলি এটা চেনেল আছে তাত দিছোঁ এইটো ভিডিঅ' তাত উঠি অহা ল'ৰাবিলাক ইমান ধুনীয়াকৈ দেখা পালোঁ যে একদম ধুতি চুটি পিন্ধি একদম ধুনীয়া ভালে লাগে দেখিবলৈ গতিকে সেইকাৰণে নামঘৰত প্ৰৱেশ কৰিলে ধুতি পিন্ধি সোমাব লাগে অন্ততঃ পেণ্ট পিন্ধি থাকিলেও অন্ততঃ তাৰ ওপৰত এখন গামোচা হ'লেও পিন্ধি পেলাই মেৰিয়াই পেলাই কিবাকে মানে গামোচাখন লৈ হ'লেও অন্ততঃ আহিব লাগে তেতিয়াহ'লে কি হয় এটা জীৱনত শান্তি এটা পাব এইটো দেশটোৰ পৰা বেলেগ পাৱাৰ কোনোবাই ভাল বলক বেয়া বলক কোনোবাই সাহস কান্দক তাত কোনো ফৰক নপৰে নিজে চলক তেতিয়াহ'লে দেখিব জীৱনত এই যে শান্তিটো কি বস্তু আধ্যাত্মিকতা কি বস্তু তেতিয়া বুজিব আধ্যাত্মিকতা কি বস্তু এনে মুখেৰে কৈ থাকিলেই নহয় এইটো তেতিয়া বুজিব এৰাম আমি মহামূঢ় গৃহ বাকী সুখে সংগলৈ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ আমি মহাপুৰুষ গৃহবাসী ৰূপে সংগলৈ ভকতৰ আমি ভকতৰ সংগলৈ আমি গৃহবাসী সুখত এনেকুৱাকে মজি আছো তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো দুষ্টৰ মায়া আৰু তোমাৰ কথা শুনাৰ লগে লগে আমাৰ দুষ্ট মায়াবিলাক তৰি গ'ল আমি যেতিয়া ভকতৰ সংগত তোমাৰ কথাবিলাক শুনিলো লগে লগে কি হৈ গ'ল আমাৰ দুষ্ট মায়াবিলাক আমাৰ তৰি গ'ল দুষ্ট মায়াবিলাক কেতিয়া তৰিব যেতিয়া নেকি ভকতৰ সংগ পাওঁ প্ৰভুসকল ভকতৰ সংগ পোৱাটো হ'ল আটাইতকৈ ভাগ্য হ'ল ভকতৰ সংগ সাধুৰ সংগ পোৱাটো সেইকাৰণে এই জাগাতে কি হৈ থাকে সাধু সংগ ভকতৰ সংগ য'ত থাকে ত'তেই ভগৱন্ত পুৰুষ বিৰাজমান হৈছে আজি এই গুৰু এখনত ভগৱন্ত পুৰুষ তাত বিৰাজমান আৰু ইয়াতে সেইকাৰণে কি কৰিব লাগে ভাগৱত পাঠ অনুষ্ঠান এনেকুৱাকে ৰাজহুৱাকে পাতিলে পাৰিলে এখন চেলেং চাদৰ বা তেনেকুৱা এখন গামোচা এখন পাৰি দিব লাগে দীঘলকে তাতে কেইটামান ফুল থৈ দিব লাগে বিভিন্ন প্ৰকাৰৰ ফুল বিশেষকৈ বগা ফুল আৰু চাউল বা তুলসী পত্ৰ তেনেকুৱাকে ইয়াত থৈ দিব লাগে পাঠৰ শেষত সেইবিলাক দুটামানকৈ চব গৃহস্থৰ প্ৰতি অলপ অলপ লৈ গৈ ঘৰত ধুনীয়াকৈ এইটো ৰাখি থৈ দিব লাগে এই য'ত দেখি তাতে সেইখন দিব চেলেংখন তাতেই বহিব ভগৱন্ত পুৰুষ কেনেকে শ্লোকটো কৈ আছো ভগৱন্ত পুৰুষক নাৰদে সুধিছে বিষ্ণুক বোলে ভগৱান আপুনি ক'ত থাকে ভগৱানে উত্তৰ দিছে নাৰদক নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন সং মদ্ভক্তং যত্ত গান্তি তত্ত তিষ্ঠামি নাৰদ হে নাৰদ মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে মই ততেই থাকোঁ আজি দৰংঘাটবাসী আপোনাভাৱে ৰাইজে ইমান সুন্দৰকৈ যে ভাগৱত কথা শ্ৰৱণ কৰিছে কীৰ্তন কৰিছে ইয়াত ভগৱন্ত পুৰুষ নাথাকি বেলেগত থাকিব নোৱাৰে এই অঞ্চলটোত যদি ভগৱানৰ চকু পৰিছে আজি ইয়াতে তেওঁ আহিবই লাগিব ইয়াত তেওঁ আছেই বিৰাজমান আৰু তেওঁ অহা মানে তেওঁৰ পাৰিষদবিলাক আহে যেনেকুৱাকৈ আমাৰ নেতা মন্ত্ৰীজন আহিলে মন্ত্ৰীৰ লগত তেওঁৰ সংগী বাংগ গোটেইবিলাক আহে মাতিবই নালাগে তেওঁলোকক কোনো সম্বৰ্ধনাও দিব নালাগে এনেই আহে যদি প্ৰধানমন্ত্ৰী আহে আকৌ মুখ্যমন্ত্ৰী এনেই আহিব তেওঁক সম্বৰ্ধনা নিদিলেও কথা নাই এনেই আহিব ঠিক তেনেকুৱা কথা যদি ভগৱন্ত পুৰুষ আহিছে ইয়াত সমস্ত এই 6জন ভকত 12জন বৈষ্ণৱ ইয়াত স্থিতি হয় সেইকাৰণে আমি ইয়াত কোনো চাইলেণ্ট থাকিব লাগে যিকোনো কথা কোৱা সেইকাৰণেই দূৰত থাকিব লাগে ৰেছপন্ড এইটো এই শ্লোকটো মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কি কৈছে কীৰ্তনত ও নাৰদ বিষ্ণু আসন্ত কৈ বৈকুণ্ঠ তুমি নথাকুৰৈ যোগীৰ হিয়াই ঋষমুদায়ী থাকো ভকতৰম কীৰ্তন চাই যাদৱ মাধৱ গৰুৰ কেতু ভকতৰ ভয়ম ভঞ্জন হেতু নাৰদ বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ নাৰদৰ আগত ভগৱান বিষ্ণুৱে কৈ আছে বোলে মই বৈকুণ্ঠতো ৰৈ নাথাকোঁ মই কোনো যোগী সন্তৰ হৃদয়তো মই এনেকৈ স্থিতি হৈ নাথাকোঁ ক'ত থাকোঁ
য'ত মোৰ ভক্তসকলে মোৰ গুণানুকীৰ্তন কৰিব মই ততেই থাকোঁ। মদ ভক্তাং য়ত্ত গায়ন্তী, য'ত মোৰ ভক্তসকলে গুণ নাম কীৰ্তন কৰে, তত্ত তিষ্ঠামি নাৰদ, মই ততেই থাকোঁ। ও একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ, গাৱে সদা বকিয়া যথাত, বৈকুণ্ঠ পৰি হৰি যোগীৰ হৃদয়ৰে, থাকা হৰি সাক্ষাতে তথাত। কোনে কৈছে এইটো? মাধৱ পুৰুষে। ক'ত কৈছে? নামঘোষাত কৈছে। সেই এটা শ্লোকে এনেকুৱাকে ভাঙনি কৰি দিছে, কিমান সুন্দৰ কৰিছে হোৱা লগে। গতিকে সেইকাৰণে প্ৰভুসকল, আজি য'ত নেকি কৃষ্ণ কথা আলোচনা হৈ আছে, ৰাম নাম আলোচনা হয়, এই ঠাইতে মানে ভগৱন্ত পুৰুষ বিৰাজমান হৈ থাকে। আৰু য'ত ভগৱন্ত পুৰুষ বিৰাজমান হৈ আছে তাতে আমি কি কৰিব লাগে? আমি সদায় তেনেকুৱাকে নিয়ম নীতি বজাই ৰাখিব লাগে। যেতিয়াই আমি প্ৰতিটো সময়ত তেনেকুৱাকে ৰাখিব লাগে। আৰু য'ত ভগৱন্ত পুৰুষ বিৰাজমান হয় তত আমি ভাগৱত পঢ়িলে পাৰিলে চোলা পিন্ধি চাব নালাগে। চোলা পিন্ধি ভাগৱত চোৱা নিষেধ। কিয়? তাত ভগৱন্ত পুৰুষ বিৰাজমান হৈ আছে। যদি চেলেং নাই অন্তত সুধা গামোচাখন লৈ হ'লেও ভাগৱত পঢ়াটো এইটো নিয়ম 3 বছৰ। তাৰপিছতে যিজনে কি ভাগৱত ব্যাখ্যা কৰিব, এতিয়া বহুতে ভাগৱত পাঠক মাতে, শৰণেই লোৱা নাই, তেওঁ নিজে যদি শৰণ লোৱা নাই তেওঁ আমাক কি ব্যাখ্যা কৰিব নোৱাৰে? যিয়ে নেকি ভাগৱত পঢ়ি আছে, ব্যাখ্যা কৰি আছে, তেওঁ যদি নিজেই যদি শৰণ হোৱা নাই, নিজে যদি ভজন লোৱা নাই, তেওঁ আমাক ভজনৰ কথা শৰণৰ কথা কি বুলি ক'ব? নোৱাৰিব নহয়। ভাগৱতত কেৱল শৰণৰ কথা ভজনৰ কথা শুনে, ইয়াতে সেইখিনিয়ে ওলাব। কিন্তু তেওঁলোকে সেই সময় আহি পেলাই কি কৰে? কেৱল ওজা উঠি থাকে। ইয়াত ভাগৱতৰ সুৰ কেৱল ওজাৰ সুৰ তোলে। ওজাৰ সুৰ কেতিয়াবা এটা দিছে, এইটো বেলেগ কথা। কিন্তু ভাগৱতৰ মাজত যদি কেৱল ওজা উঠি থাকে, ওজাৰ সুৰ কেৱল ঘৰচুৱা কথাবিলাক আলোচনা কৰি থকা যায়, ভাগৱতৰ মৰ্যাদাই নাথাকে তেতিয়া। গতিকে সেইকাৰণে ভাগৱত শুনিব কাৰ পৰা লাগে? যি নেকি ভকতৰ পৰা ভাগৱত কথা শুনিব লাগে। অভগতৰ পৰা ভাগৱত কথা শুনিলে তেওঁ কেতিয়াও দিব নোৱাৰে, তেওঁ নিজেই নে পাইছে নে তেওঁ অন্য কিবা দিব পাৰিব। সেইকাৰণে ভকতৰ পৰা ভাগৱত কথা শুনিব লাগে। তোজো পাদ পদ্ম হৃদয়ে ধৰিয়া, গাইব গুণ নাম গীত, এতেকে মুকুতি অপ্ৰয়াসে পাইব, হেনকে শিলচিত। তোজো পাদ পদ্ম হৃদয়ে ধৰিয়া, গাইব গুণ গীত নাম। তোমাৰ পাদপদ্ম হৃদয়ত ধৰি লৈ গুণ গীত গান গাম, এইবুলিহে আমাৰ ইচ্ছা আছিল। এতেকে মুকুতি অপ্ৰয়াসে পাব, হেনকে আছিল চিত্ত, উদ্ধৱে কৈছে। আৰু এতেকে বুলি ক'ত লিখা থাকে? অংক পঢ়াবিলাকে বুজি পাব। অংকৰ মাষ্টৰবিলাকে অংক পঢ়াই থাকিলে শেষত কি বুলি কয়? এতেকে 3টা ফুট দি পেলাই কয় এতেকে অমুক সূত্ৰ, হয়নে? এতেকে অমুক বুলি কয় নে নকয়? এতেকে, তাৰমানে এতেকে বুলি কোৱাৰ লগে লগে সিদ্ধান্তত আহি গ'ল। আজি উদ্ধৱেও তাৰমানে এইটো সিদ্ধান্ত এটা ৰাখি থৈ দিছিলে, এতেকে মুকুতি অপ্ৰয়াসে পাব, কোনো ধৰণৰ প্ৰয়াস নকৰাকে, কোনো ধৰণৰ কষ্ট নকৰাকে মুকুতি পাম। কিয়? তোমাৰ চৰণ ভজনা কৰি, হে প্ৰভু তোমাৰ চৰণ বন্দনা কৰি আমি মুকুতি অপ্ৰয়াসে, কোনো ধৰণৰ কষ্ট নকৰাকে পাম বুলি আমাৰ আশা আছিলে। হেনকে আছিল চিন্ত, আমি এইটোৱে চিন্তা কৰি আছিলো। আজি কি বিধিৰ বিপাক, তুমি এই যাব ওলাইছা, মই এতিয়া কাৰ মুখখন চাই থাকিম? তুমিয়ে যিহেতু যাবলৈ ওলাইছা, মই কাৰ মুখখন চাই থাকিম? এই বুলি উদ্ধৱে বাগৰি কান্দিছে। আৰু এই ভগৱন্ত পুৰুষে যেতিয়া সেই উদ্ধৱৰ সেই বাগৰি যেতিয়া কান্দিলে, ভগৱন্ত পুৰুষে ৰৈ থাকিব নোৱাৰি এই উদ্ধৱক খৰমজোৰ হলেও কি কৰিছিলে? এই উদ্ধৱক দি পঠাব লগা হৈছিলে। উদ্ধৱ সকিয়া হে বান্ধৱ সখী, চলি যাৱা মদৰিকা লাগিয়া, ও মোক লাগি নকৰা ক্ৰন্দন, মোক লাগি নকৰা ক্ৰন্দন, ও মোৰ আজ্ঞা কৰিবা পালন, হে বান্ধৱ সখী, চলি যাৱা মদৰিকা লাগিয়া। এইটো গীত তেতিয়া তাৰ পৰাই ওলাইছে যে হে উদ্ধৱ, হে মোৰ প্ৰাণৰ বান্ধৱ, তুমি আৰু কন্দা কটা কৰি নাথাকিবা। তুমি কি কৰা? তুমি বদৰিকা আশ্ৰমলৈ গুচি যোৱা।
আৰু বদৰিকা আশ্ৰমত যোৱা কিয় তুমি আমি দুয়ো গ'লে হৈবে অনৰ্থ লুপ্ত হৈবে জ্ঞান ইটো ভগৱতীৰ পন্থ বুলি কৈছে। এই উদ্ধৱ তুমি আৰু মই যেতিয়া গুচি যাব লগা হ'ব তেতিয়া ভগৱতীৰ পন্থই নোহোৱা হ'ব, লুপ্ত হৈব জ্ঞান ইটো ভগৱতীৰ পন্থ, গোটেই জ্ঞানেই লুপ্ত হৈ যাব। যেতিয়া নেকি ইয়াত প্ৰভুসকল এজন মানুহ যেতিয়া ভকত নোহোৱা হৈ যাব, ইয়াত এজনো যেতিয়া সৎ মানুহ নোহোৱা হ'ব তেতিয়াই দেখিব পৃথিৱীৰ এটা এটাকৈ আৰু সলনি আৰম্ভ হ'ব। এতিয়া যে পৃথিৱীখন বৰ্তি আছে, এতিয়াও যে গছে কিছু পৰিমাণে হ'লেও ফল দি আছে, এতিয়াও যে শস্য কিছু পৰিমাণে হ'লেও দেখা দি আছে, ইয়াৰ মূল কাৰণটো হ'ল এতিয়াও কিছু সংখ্যক 100% ভিতৰত কিছু সংখ্যক হ'লেও ভক্তিৰ দিশত আছে। সেইকাৰণে আজি যি আপোনালোকে ভাগৱত অনুষ্ঠান পাতিছে, আজিৰ এই মাইকৰ ধ্বনিত যিমানলৈ এই কথাবিলাক গৈছে সিমানলৈ এইবিলাক বায়ুবিলাক মানে এই দূষিত বায়ুবিলাক প্ৰদূষণ মুক্ত হৈ গৈছে। পুণ্য অৰ্জন কৰিব পাৰিছে ইয়াত প্ৰতিটো জীৱই, গছ লতিকা তৰু তৃণ সমস্ত কি কৰিব পাৰে, পুণ্য অৰ্জন কৰিব পাৰে আৰু তেওঁলোকে মনতে বহুত আনন্দ পায়। সেইকাৰণে ভাগৱত অনুষ্ঠানবিলাক যে আয়োজন কৰিব লাগে, ভাগৱত যে কথাবিলাক হৈ থাকিব লাগে, সেইকাৰণে হৈ থাকিব লাগে। অকল মানুহে কিয় আজি যিমানলৈ এটা পোকেও যদি শুনি আছে, সাপ বেঙেও যদি শুনি আছে, সমস্ত জীৱবিলাকে কি পায়, তেওঁলোকে অকণমান নহয় অকণমান তেওঁলোকৰ জীৱনত গতি আৰম্ভ হ'ব, এনেও যদি শুনি থাকে। গতিকে সেইকাৰণে যি জেগাত, সেইকাৰণে ভাৰতবৰ্ষত ধন্য বুলি কৈছে। গতিকে এই ধন্য ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিও যদি কোনোবাই ভক্তি কৰিব নোৱাৰিলে, কলিযুগত জন্মগ্ৰহণ কৰিও যদি কোনোবাই ভক্তি কৰিব নোৱাৰিলে, সেইখন তেওঁৰ কপাল নহয়, সেইখন তেওঁৰ বনু নবজা চোতাল বুলি কৈছে। এই বনু নবজা চোতাল বুলি যে কয়, যদি কোনোবাই এইখন ঠাইত জন্মগ্ৰহণ কৰিও যদি কোনোবাই ভক্তি কৰিব নোৱাৰিলে, ৰাম নাম উচ্চাৰণ কৰিব নোৱাৰিলে, ইমান সুন্দৰ নৰদেহা পায়, তেতিয়াতো জমে নিবই। আৰু তেতিয়াতো এতিয়া সাধু সন্তই কেনেকৈ ক'ব, এনেকৈ লওক ৰাম নাম লওক, ধুনীয়াকৈ বুজাব। যদি নামানে তেওঁক বুজোৱাৰ দায়িত্ব তাৰ জন্মৰ দায়িত্ব, তেওঁক বুজোৱাৰ দায়িত্বটো হ'ল জন্ম। সাধু সন্তই বুজাব কেনেকৈ, লাহে বুজাব, বোলে আহক কৃষ্ণ নাম লওক, ৰাম নাম লওক, আকৌ ধমকি দি নুবুজায়, কিন্তু জমে কিন্তু ধমকি দি বুজায়। এইবিলাক ভাগৱততে আছে। অনাদি পাতলত চাব ভয় লাগি যায়, সেইকাৰণে বহুতে নপঢ়ে অনাদি পাতল। যমৰাজাৰ যি আখ্যান, কপিলদেৱ অতি সংবাদতো অকণমান আছে। গতিকে যমৰাজাৰ আখ্যান, বিষয়ৰ অধোগতি বুলি যিখিনি কথা আছে, বিষয়বিলাকক কি শাস্তি দিয়ে, পঢ়াজনৰো সাহস থাকিব লাগিব আৰু শুনাজনৰো সাহস থাকিব লাগিব, তেতিয়াহে এই অধ্যায়টো শুনিব পায়, নহ'লে কিন্তু শুনিব নাপায়। প্ৰভুসকল আমাৰ এই অধ্যায়টো এতিয়াও কৰা নাই আৰু অকণমান বাকী আছে। গতিকে যদি দেৰি হোৱা বুলি ভাবে এৰো নেকি, যদি দেৰি হোৱা বুলি ভাবে, তাৰমানে অধ্যায়টো এতিয়াও কৰা নাই আৰু অকণমান বাকী থাকিলে। এতিয়া 2টা বাজি গ'ল। নাই আমাৰ বাপু আছে, আমাৰ বিমল ডেকা বাপ, তেওঁক অলপ বহিব দিওঁ। তেওঁ অলপ নহ'লে আপুনি তেওঁকে বহাই দিওঁ নেকি আৰু এইখিনি আৰু অলপ পঢ়ক আপুনি। এই আধ্যাত্মিক তাৰমানে আৰু আছে, অকণমান হেৰি আছে, লাহে লাহে গৈ থকা যায়। চেক কৰা নাই, চেকলে এৰিব নোৱাৰে, চেক কৰা মানে চেকটো বহুত লাহে লাহে যাই থকা হৈছে, লাহে লাহে যাই থকা হয়। মই আৰু অকণমান চাই দিছোঁ, তাৰপিছত বাপজনক অলপ শেষৰ পাঠটো অলপ বহিব দিম, তেওঁ এইখিনি ব্যাখ্যা কৰিব। এই আৰু অকণমান মই চাই দিছোঁ, তাৰপিছত তেওঁ সেইখিনি চাই শেষ কৰি দিব। আৰু এৰাম চৰণ তোৰ ছায়া সেৱই যিটো, ইটো এৰা ইটো তাপ হেন পাৱেৰি ক্ষণে পুনি জীৱ সংগে নিয়মক বাপ। এনেকুৱা চৰণ ছত্ৰ ছায়াত মই আছিলোঁ। গতিকে এইটোৱে যদি এৰিব লগা হয়, গতিকে আৰু মোক লগত লৈ যোৱাৰ কোনো বুলি উদ্ধৱে কি কৰিছে, ঈশ্বৰ বোলে হে ভগৱান, তুমি যদি যোৱা তুমি মোকো লৈ যোৱা, সংগে নিয়মক লগত লৈ যোৱা। এতিয়া উদ্ধৱে কি বুলি প্ৰাৰ্থনা কৰিলে, মোক লগত লৈ যোৱা। আৰু আমি ভগৱানক কোৱাই নাই, ভগৱানৰ সাক্ষাতত নাপাওঁতে আমাৰ কি প্ৰাৰ্থনা, প্ৰভু মোক এইটো
দিয়ক সেইটো দিয়ক কেৱল নাই নাই সুখী হ'ব নোৱাৰে মানুহ কেৱল নাই যদি আমাৰ নিচিনা মানুহে ভগৱানক পালো হয় উদ্ধৱে যদি সেইদিনা ভগৱানক ক'লে হয় বোলে মোক প্ৰভু ব্ৰহ্মাৰ পদটো দিয়া মোক তোমাৰ আসনখনো দিয়া এই বুলি ক'লে উদ্ধৱে এইবিলাকো পালে হয় কিন্তু উদ্ধৱে কি বুলি কৈছে ভক্তি বিচাৰিছে তেওঁৰ পৰা শেষত আৰু বহুত কথা শুনিব বহুত তত্ত্বৰ অধ্যায় এইটো ৰাতি পোহৰ কৰিলেও শেষ নহয় এতিয়াৰ পৰা যদি ৰাতিটো পোহৰো কৰি দিওঁ নহয় তথাপি কৃষ্ণ উদ্ধৱ সংবাদ আজি শেষ নহয় মানে ইমান তত্ত্ব কথা আছে ইয়াতে গতিকে উদ্ধৱে এনেকুৱাকৈ ক'ব পাৰিলেহেঁতেন প্ৰভু মোক চব দিয়ক মোৰ ধন ধন য'ত যি আছে চব বস্তু দি থৈ যাওক আমি হ'লে এতিয়া তেওঁক দেখা নাপায় আমি যে কিমান কি বুজি নাপাওঁ প্ৰভু নাইটোৰ ঘৰতে ধৰি নাপাওঁ এইটো দিয়ক সেইটো দিয়ক এইটো নাই সেইটো নাই আমি জীৱনত কি পাইছোঁ এইটোক লৈ সুখী নহয় আমি কি পোৱা নাই এইটোক লৈ সুখী এই হ'ল আমাৰ জীৱনৰ প্ৰথম দুখৰ কাৰণ আমি কি পাইছোঁ এইটো সুখী নহয় আমি আগতে কি আছিলোঁ এতিয়া কি পাইছোঁ ভগৱানে যে কিমান দয়া কৰি এইখিনি দিছে আমি ইয়াত কৈ সুখী নহয় আমাক আৰু লাগে ধন ধন বুলি মই ধান সাঁচি লৈ বহুদিন ধান লগ বুলি যাবৰে পৰতে টানি বাহিৰ কৰে ঘৰ চোৱা যাব বুলি অ বাছা মোৰ ঘৰ চোৱা যাব বুলি ধন ধন বুলি কেৱল নাখায়ো ভাচি আছোঁ নাখায়ো ভাচি আছোঁ কেৱল কিন্তু সেনেকৈ থাকোঁতে থাকোঁতে কি হৈ গৈছে এই ধনত এটা সময়ত এইবিলাক চব ক'ৰবাতেই পৰি থাকিব এইবিলাক একো কাম নাই সেইদিনা কি কৰিব এইটো ফালা খৰিৰ লগত একেলগে মিলাই জ্বলাই দি দিব ফালা খৰিৰ লগত ইমান দিনলৈতো এইটো শৰীৰকহে চিনি পাই আছে এইটো শৰীৰকহে চিনি পাই আছে ইমান দিনলৈ বোলে তেওঁ নাই আজি বোলে তেওঁ নাই কোন নাই বোলে তেওঁ নাই তেওঁ নাই তুমিতো শৰীৰটোকে চিনি পাইছিলা তেওঁতো সোমাই আছে এতিয়া বিচনাত বোলে নহয় নহয় তেওঁ নাই তুমিতো ইমান দিনে তেওঁক চিনি নাপালা তেওঁৱে হ'ল আত্মা আৰু এইটো হ'ল আমাৰ এটা শৰীৰহে সেইকাৰণে শৰীৰটো ক'লা বগা উশাহ চাবৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক শৰীৰৰে ধৰ্ম ভাগৱতৰ লগত এইবিলাক ধৰ্ম বিচাৰত নাহে এইবিলাক হ'ল শৰীৰৰে ধৰ্ম শৰীৰৰ ধৰ্ম চব অশ্বাসক যিমান যি দেখা পাইছে এইবিলাক চব মিছা আমি যদি ক'লা যে বোলে হাতখন কাৰ এই বুলি ক'লে কি বুলি ক'ব হাতখন কাৰ বুলি ক'লে উত্তৰটো কি বুলি আহিব মোৰ হাত ভৰিখন কাৰ বুলি ক'লে কি বুলি ক'ব মোৰ ভৰি পেটটো কাৰ বুলি ক'লে কি ক'ব মোৰ পেট চকুকেইটা কাৰ মোৰ চকু কোনোবাই উত্তৰ দিব নেকি মই চকু বুলি ক'ব নেকি হাতখন কাৰ ময়ে হাত এনেকৈ ক'ব নেকি মই ভৰি মই পেট এনেকৈ ক'ব নেকি নকয় তাৰমানে মোৰহে হাত মোৰহে ভৰি এতিয়া মোৰ বুলি কোন মই বহি আছোঁ মই হ'লো আত্মা মোৰ খাদ্য হ'ল হৰি নাম শৰীৰৰ খাদ্যহে এইবিলাক ভাজা মছলা অন্য জীৱ মাৰি খোৱা কটা এইবিলাক চব শৰীৰৰে ধৰে কি কাপোৰ পিন্ধিলে কোনে কেইডাল চেইন পিন্ধিলে কোনে কিমান দামী ঘৰত আছে কোনে কিমান দামী গাড়ী লৈছে কেইটা ঘোঁৰা ল'লে এইবিলাক হ'ল চব শৰীৰৰে ধৰ্ম আত্মধৰ্ম হ'ল সেইকাৰণে মই নিজক চিনিব লাগে এতিয়া জুবিন গাৰ্গ আছিলে জুবিন গাৰ্গ মৰি গ'ল কি বুলি ক'লে সেইদিনা বোলে জুবিন দা ক'ত গৈছিলে বোলে ছিংগাপুৰত গৈছিলে যেতিয়া নেকি তেওঁ আহিলে কি বুলি ক'লে এতিয়া বোলে বডিটো আনিলে কিয় তেওঁতো ঠিকেই আহিছিলে মানুহটো কি আহা বুলি ক'লে বোলে বডিটোহে আহিলে কিয় তেওঁ নাই নেকি কোন তেওঁক ইমান দিনে তোমালোকে কাক চিনি পাই আছিলা জুবিন গাৰ্গটো তুমি এইজন মানুহকে চিনি পাই আছিলা তেতিয়াহ'লে কোন নাই তেওঁৰ ভিতৰৰ পৰা তেওঁ হ'ল আত্মা নাই এই দেহাৰ মূল্য নাই পুৰা দিলে হইবে চাই প্রাণবায়ু সারিয়া যাইবে নদীর কোলে হইবে বাসর অন্তিম কালে নদীর কোলে হইবে বাসর অন্তিম কালে হে মন রচনা তুমি কি আর জানো না সঙ্গে টুকাও যাবে না সময় থাকিতে কেনে গুরু ভজিল না এইটো কোচা ভক্তি গীত এই দেহৰ মূল্য নাই পুৰা দিলে হইবে চাই এই দেহটোৰ কি মূল্য আছে পুৰি দিয়াৰ লগে লগে কি হৈ যাব এইটো ছাই হৈ যাব প্ৰাণবায়ু সাৰিয়া যাবে যেতিয়া নেকি প্ৰাণবায়ু এৰি যাব
গালে কোনে জুবিন গাৰ্গেটো গাই থৈ গৈছে এইটো গীত প্ৰাণবায়ু চাৰিয়া যাইবে নদীৰ কোলে হইবে বাছৰ অন্তিম কালত কি কৰিব একদম নদীৰ জিয়লিত গৈ এখন চিতা এখন বনাই যাতে অকণমান পানী আহিলে যাতে ছিন্ন ভিন্ন নোহোৱা হৈ থাকে তেনেকুৱাকে তাতেহে পুৰি পৰা ব্যৱস্থা কৰি মাটি এক টুকুৰাও নিদিয়ে মৰাৰ দিনত যাতে ননায়ে যাতে সোনকালে উঠাই লৈ যাওঁ এই বুলিয়ে চিন্তা কৰিব তেওঁৰ কাৰণে মাটি এডৰাও নাই কি হ'ব ইমান মাটি ৰাখিবলৈ তুমি চিকুটি ৰাখি গতিকে সেইকাৰণে কৈছে এই মন মোৰ ৰচনা তুমি কি আৰু জানো না এই মনৰ ভাই তই কি নাজানা নেকি সময় থাকিতে কেনে গুৰু ভজিল না সময় থাকোঁতে কিয় গুৰু ভজনা কৰা নাই সময় আছে তোমাৰ যাকে মন যায় গুৰু এজন লোৱা না যাক মন যায় যি গুৰু বহুত এতিয়া বহুত একদম বহুত গুৰু ঘূৰি থাকে কিন্তু এটাই কথা গুৰু মই একোৱে চিনাকি কৰাই দি থৈ যাওঁ গুৰু কাক ল'ব যি গুৰু এনেকৈ শংকৰ মাধৱক গুৰু বুলি দেখুৱাই দিয়ে পন্থা বহুত হ'ব পাৰে আমাৰ কোনোটো পন্থাৰ কোনোটো হেৰাভেদ নাই কিন্তু যি গুৰুৱে শংকৰ মাধৱক দেখুৱাই দিব যি গুৰুৱে ঘৰত গুৰু এখন প্ৰতিষ্ঠা কৰাৰ কাৰণে দেখুৱাই দিব যি গুৰুৱে জীৱৰ প্ৰেমৰ কথা ক'ব যি গুৰুৱে দেখা কেইজনৰ ভিতৰত ৰাম বুলিবৰ কাৰণে কৃষ্ণ বুলিবৰ কাৰণে ক'ব তেনেকুৱা যি পন্থাই ভাল লাগে তেনেকুৱা পন্থাই যিকোনো এটাত গ'লেই হ'ল কিন্তু মানে কিছুমান এনেকুৱাকে ঘূৰি থাকে বোলে যেনেকুৱাকে হৰেক মালবিলাক ঘূৰি থাকে তেনেকুৱাকৈ ঘূৰা আৰম্ভ কৰিছে গতিকে ঠিক তেনেকুৱাকৈ কৰিব নালাগে গুৰু ভজনা ক'ত কৰিব যি গুৰুৱে নেকি শংকৰ মাধৱক দেখুৱাই দিয়ে ৰাম নাম ল'বৰ কাৰণে কৃষ্ণ নাম ল'বৰ কাৰণে দেখুৱাই দিয়ে তেনেকুৱা মুঠতে ৰাম নাম ল'লেই গতি পাব যি পন্থতে নহওক যি পন্থই ভাল নালাগক কিয় আপোনাৰ খালি জীৱ হত্যা নকৰিব ৰাম নাম ল'ব কৃষ্ণ নাম ল'ব আমি যিমান পাৰোঁ সিমান আমাৰ চৰিত্ৰবিলাক শুদ্ধ কৰাৰ কাৰণে এটা এটাকে আজি এটা কালি এটাকে চিন্তা কৰি যাই থাকিম এই চেষ্টাটো যদি কোনোবাই ৰাখিব পাৰে তেওঁ যিখন বেনাৰৰ তলতে নাথাকক কিয় যিখন বেনাৰতে ভক্তি নকৰক কিয় তেওঁ গতি অৱশ্যম্ভাৱী তেওঁ ভক্তি হ'বই গতি হ'বই আৰু যদি তেওঁ যিমান বেনাৰৰ তলত নাথাকক কিয় যদি তেওঁ ৰাম নাম নলয় কৃষ্ণ নাম নলয় জিভাৰে জাকে পাই থাকে কথা কয় বেয়া ভাষা কৈ থাকে বেয়া শব্দ কৈ থাকে বেয়া বস্তু খাই থাকে তেওঁ ভক্তিত উতলি নাথাকক কিয় কাম নহ'ব বোলে ৰাইজে দেখা দে নাখায় আকৌ মনে মনে খায় তেনেকুৱা কৈ থাকিলে নহ'ব ৰাইজে দেখাটো নাখাব লাগিব মনে মনেও নাখাব লাগিব বুজি পাইছে নহয় বোলে মই মনে মনে খাওঁ ৰাইজে দেখাত নাখাওঁ এনেকুৱা নহ'ব চব বতৰ বাহিৰে ভিতৰে এক সেই বস্তুটোৱে কৈছে ভাগৱতে তেনেকুৱা ধৰণে যদি হোৱা যায় তেতিয়াহ'লে এইটো হ'ব আমাৰ ভক্তি সিদ্ধ হ'ব আজি উদ্ধৱে কৈছে যে হেন পাৱ এৰি ক্ষণেকো নিজিব সংগে নিও কবা এনেকুৱা এখন চৰণ এৰি মই আৰু অকণমানো জীয়াই নাথাকোঁ সবে পৰি হৰি চৰণ দুটই তোমাৰ কৰিলোঁ হাৰ সকলো বাদ দি মই তোমাৰ চৰণ দুখানেকে সাৰ কৰিছিলোঁ হে ভগৱান তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ তুমি এৰাৰ লগে লগে হে বন্ধু মাধৱ মই দিনতে এতিয়া আন্ধাৰ দেখা পোৱা হৈ গ'লো বুলি কৈছে এতিয়া দিনতে আন্ধাৰ কোনে দেখা পায় যাৰ নেকি একদম চিন্তাই ভাৱনা একদম এক চিন্তা এই চিন্তাত যে উঠি বাঢ়ি থাকে তেওঁ কি দেখা পায় দিনতে আন্ধাৰ দেখা পায় যিয়ে নেকি চিন্তাত থাকে চিন্তাত থকা মানুহে কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰে আৰু চিন্তাৰ পৰা আঁতৰি কেতিয়া থাকিব পাৰিব যেতিয়া নেকি তেওঁ আধ্যাত্মিকভাৱে পুষ্ট হৈ ৰাম নাম হৰি নাম ল'ব আৰু লগত আহি খোলাভাৱে কৃষ্ণ ৰাম জপ কাম বাদ দি হৰি নাম জপ কৰিব কৃষ্ণ নাম জপ কৰিব দেখিব তেওঁ অভ্যাস কৰক অন্তত এটা মাহ অভ্যাস কৰি চাওক দেখিব আপোনাৰ কিমান ভাল লাগে এটা মাহ অন্তত ইমান দিনটো গুচি গৈছে এটা মাহ অন্তত নিৰামিষ খাই কৃষ্ণ নাম ৰাম নাম লৈ চলাৰ কাৰণে চেষ্টা কৰক দেখিব যে জীৱনত শান্তি কেনেকুৱা পায় কেনেকুৱা আহে মই এনে ক'ব লাগে কাৰণে কৈ থকা নাই এনে আপোনালোকে মাতিছে এনে মই ক'ব লাগে সেইকাৰণে মই কৈ আছোঁ তামোল পাণটো দিয়াৰ কাৰণে এনেকুৱা নহয় ইয়াত মই প্ৰেক্টিকেলি মই যিমানখিনি পাইছোঁ তাৰ ওপৰতে মই কথাখিনি কৈ আছোঁ সেইকাৰণে আপোনালোককো তেনেকুৱা হ'বৰ কাৰণেই মই কথাখিনি কৈ আছোঁ যাতে আমি সকলোৱে একেলগে তেনেকুৱা হ'ব পাৰোঁ কৃষ্ণ নাম ৰাম নাম লৈ বিশ্বাস কৰক ৰাম নাম কৃষ্ণ নাম লৈ চাব জীৱনত আৰু বেলেগকৈ আৰু চিন্তা কৰিব নালাগে বেলেগকৈ আৰু বিভিন্ন প্ৰকাৰৰ চিন্তা কৰি কাম নাই কেৱল ৰাম নাম কৃষ্ণ নামৰ ৰমণ কৰিলে সমস্তবিলাক সিদ্ধি হ'ব আৰু ৰাম নাম কৃষ্ণ নাম নল'লে যিমানেই যি নকৰক কিয় তেওঁৰ সিদ্ধি কেতিয়াও কোনো কালে তেওঁৰ নহ'ব সেইকাৰণে যাগ যজ্ঞ যিমান পূজা পাতল কৰিলেও কি বুলি কয় হৰি নামেই লয় নাম বুলি লয় এতিয়া তেতিয়া যে মই যিটো নেকি মন্ত্ৰটো গালোঁ অপবিত্ৰ পবিত্ৰ বা বুলি সেইটো শুদ্ধিকৰণ মন্ত্ৰ শুদ্ধি কৰি ল'ব এই শুদ্ধিকৰণ মন্ত্ৰ যিমান যজ্ঞ পাতক পূজা পাতক সেইটো নামেই ল'ব দিব
তুমি কৃষ্ণ নাম লৈ শুদ্ধ হোৱাই বুলি ক'ব শেষত ক'ব ওম কেশৱাই নমঃ ওম মাধৱাই নমঃ ওম গোবিন্দাই নমঃ এনেকেতো ক'ব আৰু বেলেগ কি ক'ব গণেশৰ মন্ত্ৰ মাতিব লাগিলে কি ক'ব হৰি ওম গণেশৰ মন্ত্ৰ তাৰপিছত উচ্চাৰণ কৰি দিব কেৱল হৰি নামে উচ্চাৰণ কৰিব প্ৰথমতে হৰি নামৰ বাহিৰে একোৱেই নহয় সেইকাৰণে যাগ যজ্ঞ পূজা পাতল যিমানে নকৰক তাৰ মূলতে হ'ল হৰি নাম এতিয়া যজ্ঞ কৰিব লাগিলে প্ৰকৃত ঘি নাই আগতে সুৰভি গাইৰ পৰা গাখীৰ ওলাইছিলে এতিয়াতো সুৰভি গাই নাই কামধেনু গাই নাই আগতে কামধেনুৰ পৰা গাখীৰ উলিয়াইছিলে মানে গাখীৰ খাই খাই যেতিয়া গাভৰুকেইটা ফেনাই গৈছিলে ফেনাই যোৱাৰ পিছত এইখিনি গাখীৰহে যিখিনি থাকে বাঁহত সেইখিনি গাখীৰে দোহন কৰিছিলে এতিয়া তেনেকুৱাতো নাই দোকানত যদি যোৱা যায় কি বুলি কয় বোলে খোৱা ঘি লাগে নে পোৰা ঘি লাগে খোৱা ঘিহৰ দাম বেছি পোৰা ঘিহৰ দাম কম গতিকে যিটো নেকি জন্তুৰ ছবিৰ পৰা বনাই সেনেকুৱা ঘিৰে কি যজ্ঞ এতিয়া যজ্ঞ যিবিলাকে কৰে সেইবিলাকৰ মন্ত্ৰবিলাক শুদ্ধ হ'ব লাগিব মন্ত্ৰ ভুল লাগিলে কি হয় ভাগৱততো দিয়ে আছে দহটামণিৰ কথা দিয়ে আছে কি হয় এটা যদি উচ্চাৰণ যদি অকণমান যদি ভুল লাগি যায় এই ভুলটোতেই মানে বেলেগকৈ লাগি যায় গতিকে সেইকাৰণে আমাক সহজ উপায় মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আমাক এটা সহজ উপায় দিছে হে ভাই মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা প্ৰভু স্বৰূপ মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা প্ৰভু স্বৰূপ মুখেৰে তুমি নাম ক'লা হৃদয়ত ৰূপ ধাৰণ কৰা কাৰ ৰূপ ধাৰণ কৰা ঈশ্বৰ কৃষ্ণৰ যি নেকি ভজনীয় ৰূপ বা গুৰুসকলে যি ৰূপ তোমাক চিন্তা কৰিব দিছে এই ৰূপ তুমি হৃদয়ত চিন্তা কৰা নিশ্চিত মুকুতি পাবা তাৰ কাৰণে অকণমানো চিন্তা কৰিব নালাগে যদি তুমি সতত আছা এনেই তুমি মুকুতি পাবা তুমি বেলেগ চিন্তা কৰিবই নালাগে হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰে মোক পুলি এহি বুলি হন্ত উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত কৰিয়া কৃষ্ণৰ আগে এতিয়া বহুতে ভাবিব পাৰে কিনো লাহে লাহে চাই আছে এনেকে নাভাবিব আৰু মানে আমি মানে লাহে লাহে অৰ্থটো এটা কিনো কৈছে আমি কিছুমানত গ'লে কি কয় এই প্ৰভু আগুৱাই যাওক বুলি কয় আগুৱাই যাওক সোনকালে আগুৱাই যাওক আধ্যায়টো কৰক মানে ক'ত যাব আধ্যায়টো মানে আগুৱাই গৈ ক'ত যায় মইতো এনেকৈ ভাবোঁ আপুনি আগুৱাই গৈ ক'ত যাব ক'ত আগুৱাই যায় অৰ্থাৎ কি আধ্যায়টো কৰিব লাগে কিছুমানৰ এনেকুৱাকে মনত বিশ্বাস হৈ গৈছে আধ্যায়টো কৰিলেহে ভাগৱত ভক্তি হ'ব নহ'লে নহয় আৰে সেইটো নহয় যদি তোমাৰ ইচ্ছা নাই এইখিনিতে সমাপ্ত কৰা চিনটো দি পেলাই এইখিনি পিছৰ পৰা তুমি অহাবাৰ পঢ়া এইখিনিতে হ'ব অধ্যায় পেলাবই লাগিব বুলি কোনো ধৰণৰ কথা নাই মনত অসন্তুষ্টি কৰি অধ্যায় পেলাবই লাগিব আমি এইখিনিতে থাকিব লাগিব এনেকুৱা কোনো ধৰণৰ কথাই আহিব নোৱাৰে আজি উদ্ধৱে কৈছে হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি এতিয়া আজি উদ্ধৱে কি কৰিছে উদ্ধৱে কৈছে যে নকৰা অনাথ মোক অনাথ নকৰিবা দাঁতেৰে খেৰ তুলি ধৰিছে দান্তে খেৰ তুলি ধৰা এইটো কি বস্তু দাঁতেৰে খেৰ তুলি ধৰা মানে কি বুজায় খেৰ কোনে খায় গৰু ছাগলে খায় খেৰ মানে ছাগলে বেছি নাখায় গৰুৱে খায় মানে গৰুৱে খোৱা মানে কি সেই মানুহজনে যেতিয়া নেকি খেৰ এডাল লৈ পেলাই যেতিয়া আগত থিয় হ'ল মই নিকৃষ্ট মই গৰুতকৈ নিকৃষ্ট এনেকুৱা বুলি উদ্ধৱে চিনাকি দিছে হে ভগৱান মই তোমাতকৈ এনেকুৱা নিকৃষ্ট এই হ'ল দান্তে খেৰ তুলি ধৰাৰ কথা আগৰ দিনৰ ৰজা মহাৰজাবিলাকৰ যেতিয়া নেকি বিচাৰ হৈছিলে কোনোবাই এজনে অপৰাধ কৰিলে আগত আহিছে যদি তেওঁ এটা বহুত ঘোৰ অপৰাধী তেওঁ ফাঁচি হ'ব এতিয়া তেওঁ মৃত্যুদণ্ডৰে দণ্ডিত হ'ব যদি কোনোবাই এডাল বন এডাল যদি দাঁতেৰে কামুৰি লৈ আহে আৰু দাঁতেৰে যদি এডাল খেৰ এডাল কামুৰি লৈ আহে তেওঁ মৃত্যুদণ্ডৰ পৰা ৰেহাই পাই যাব 100%। কেনেকৈ ৰেহাই পাব কাৰণ ৰজাজনে তেতিয়া চাব বোলে এই নাই এওঁ কি আছে এওঁ একোৱেই নাজানে এইবুলি নকয় এওঁ একোৱেই নাজানে এওঁ যিহেতু দাঁতেৰে খেৰ ঘাঁহ বন কামুৰি আছে গতিকে এওঁ গৰুৰ নিচিনা ছাগলীৰ নিচিনা ব্যৱহাৰ কৰিছে গতিকে গৰু ছাগলক মই কি মৃত্যু বিধান দিম এই যা মৃত্যুদণ্ড আৰু গ'ল যাৰ নাই দাঁতেৰে খেৰ তুলি লোৱাৰ এইটোৱে কথা আৰু সেইকাৰণে আজি উদ্ধৱে কৈছে যে উদ্ধৱে কৈছে যে দান্তে তীক্ষ্ণ তুলি ধৰো যে মই দাঁতেৰে মই কি কৰিছো
মই খেৰ তুলি ধৰিছোঁ আৰু কৈছে যে সৰু কাঠৰ কৰীয়া কাণত ধৰিয়া কৃষ্ণৰ পাৱ। এনেদৰে কি কৰিছে উদ্ধৱে কৃষ্ণৰ পাৱত ধৰি মানে কাঠৰ কৰিছে যাতে উদ্ধৱক কি কৰে ভগৱান কৃষ্ণই যাতে তেওঁ লৈ যায়। অনেক কাঠৰ কৰীয়া কাণত কৰীয়া কৃষ্ণ লাগে। এনেদৰে একদম খেৰ চেৰ লৈ হ'লেও উদ্ধৱে কি কৰিছে কেৱল কাঠৰে আহ্বান কৰিছে যাতে তুমি মোকো লৈ যোৱা, তুমি মোকো লৈ যাব লাগে। একে বাগৰি বাগৰি সৰু ছোৱালীয়ে কন্দা দিয়ে, সেইকাৰণে উদ্ধৱে কান্দি আছে। হে প্ৰাণনাথ নকৰা অনাথ, তুমি মোক আৰু অনাথ নকৰিবা, মোৰ এনেই কোনো নাই। সেইকাৰণে মোৰ কোনো নাই কাৰণে মই অনাথৰ নাথ তুমি। প্ৰভুসকল, যদি আপোনাক কোনেও ভাল নাপায়, যদি আপোনাক কোনেও সহযোগ নকৰে, যদি আপোনাক কোনেও চকু পাৰি দেখিবই নোৱাৰে, আপুনি ঈশ্বৰৰ ওচৰত চিন্তা কৰক। মই অনাথ প্ৰভু, মোক কোনেও, আপুনি কান্দি কান্দি প্ৰাৰ্থনা কৰক, মোৰ অনাথ, মোক কোনেও নাচায়, মোক কোনেও ভাল নাপায়, কিন্তু প্ৰভু তুমি অনাথৰ নাথ তুমিয়ে শুনিছোঁ, গতিকে তোমাৰ ওচৰত মই শৰণ লৈছোঁ। এই বুলি যদি কোনোবাই ঈশ্বৰৰ ওচৰত শৰণ ল'ব পাৰে, তেতিয়াহ'লে তেওঁক ঈশ্বৰে কৃপা কৰিবই কৰিব। যদি কোনেও তৰোৱা নাই, তেতিয়াহ'লে কেৱল প্ৰভু ভগৱন্তই তেওঁক তৰাব পাৰে। সেইকাৰণে যাকে তাকে দুখীয়াক যেনেকে এনেকে হাঁহিব নালাগে, দুখীয়াক যেনেকে এনেকে কি কৰিব নালাগে, দুখীয়াক লৈ যেনেকে এনেকে কথা, দুখীয়াক লৈ নিন্দা কৰিব নালাগে। দুখীয়াৰ এজন মুখীয়া থাকে, দুখীয়াৰ এজন মুখীয়া থাকে, এজন হ'ল ঈশ্বৰ কৃষ্ণ। দুখীয়াৰ মুখীয়াই যেতিয়া নেকি দুখীয়াই কোৱা কথাখিনি যেতিয়া শুনিব, তেতিয়া কিন্তু সেইদিনা সেই দুখীয়াজনৰ ৰেহাই নহয়। সেইকাৰণে দুখীয়াক লৈ কেতিয়াও নিন্দা কৰা, দুখীয়াক লৈ কেতিয়াও ঠাট্টা কৰা, দুখীয়াক লৈ কেতিয়াও অৱহেলা কৰা, এই বুলি কৰিব নালাগে। সেইকাৰণে প্ৰভুসকল দুখীয়া যিসকলে নিজকে দুখীয়া অনাথ বুলি ভাবে, মই তেওঁলোকক কৈছোঁ যে তেওঁলোকে প্ৰভু মই অনাথ, মোক কোনেও সহায় কৰোঁতা নাই, মই তোমাৰ ওচৰত শৰণ লৈছোঁ, তুমি যাতে মোক কৃপা কৰা। এই বুলি যদি কোনোবাই ভাবেৰে যদি কোনোবাই ল'ব পাৰে, তেতিয়াহ'লে 100% কেতিয়াও নিৰ্ভয় হৈ থাকক, বিঘ্নিৰ মূৰত ধৰি থৈ তেওঁ নাচিব পাৰিব। যদি কোনোবা ঈশ্বৰ যদি সহায় থাকে, কাৰোবাৰ কিবা আছে নেকি? যাৰ নেকি ঈশ্বৰ সহায় থাকে তেওঁক জগতে কিবা কৰক, ঈশ্বৰ সহায় যাৰ থাকে তেওঁক কোনেও একো কৰিব নোৱাৰে, হয়নে? গতিকে সেইকাৰণে ঈশ্বৰ সহায় তাতে থাকে। আৰু উদ্ধৱে আজি সেইকাৰণেই কাতৰ কৰিছে যে ভগৱান দামতে ধৰো খেৰ তুলি তোমাৰ বিৰুদ্ধে অগণি এখনে দেখা মোৰে মাকো তুলি, মোক পুৰি মাৰে। তোমাৰ বিয়োগ, তুমি এতিয়া যাবা, তুমি যোৱাৰ বেদনাত মোক চোৱা, এতিয়া মোৰ গোটেই দেহটো পুৰি দিছে। কোনে ক'ব পাৰি এই কথাখিনি? কেৱল ভক্তজনে ক'ব পাৰে। অভক্তজনে এইবিলাক কথা ক'ব নোৱাৰে, এইবিলাক কথা চিন্তাটো নাহে অভক্তৰ, কেৱল ভক্তজনেহে এই কথাখিনি ক'ব পাৰে। এই বুলি সন্তই উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে, অনেক কাতৰ কৰিয়া কান্দন্ত কৰিয়া কৃষ্ণৰ আগে। এই বুলি অনেক কাতৰ হৈ কৃষ্ণৰ অভয় চৰণ দুখনিত পৰি পৰি কি কৰিছে উদ্ধৱে কান্দা কথাখন কৰিছে। নয়নৰ নীৰ ধাৰায়ে বহয় ভকত আকুল ভাবে, কত কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে অমৰা। এহে নয় অৰুণ চৰণ দুখানি তেজি জীৱ কোন হতে, মাধৱ বান্ধৱ নৱধা সমুলি এৰম নিউ কমুক লগতে। নয়নৰ নিৰ্ধাৰাই বহৈ শোকত আকুল ভাবে, চকুৰ পৰা চকুৰ পানী এনেকুৱাকৈ বৈছে, শোকত আকুল হৈ আছে। আমাৰ শোকবিলাক ক'ত লাগে? আমাৰ ঘৰচুৱাৰ কাৰণে শোক লাগে। আৰু উদ্ধৱৰ শোক ক'ত লাগিছে? ভক্তিত। সেইকাৰণে প্ৰভুসকল জীৱনত যিমানেই শোক তাক নাহক কিয়, দুখ কাৰ জীৱনত নাই, দুখ হতাশা কাৰ জীৱনত নাই। কিন্তু এই দুখবিলাক যদি কোনোবাই আধ্যাত্মিকভাৱে পুষ্ট হৈ থাকে, এই দুখবিলাক তেওঁ হজম কৰিব পৰা ক্ষমতা প্ৰভু ভগৱন্তই তেওঁক দিয়ে। আৰু যিয়ে নেকি আধ্যাত্মিকভাৱে পুষ্ট নহয়, তেওঁ চুইচাইড কৰি দিয়ে, তেওঁ ক'ৰবাত জঁপিয়াই দিয়ে, যদি আধ্যাত্মিকভাৱে পুষ্ট নহয়, মেণ্টেলি যদি তেওঁ সক্ৰিয় নহয়। গতিকে সেইকাৰণে আধ্যাত্মিকভাৱে পুষ্ট হ'বৰ কাৰণেই সাধুসংগ শ্ৰৱণ কীৰ্তন আজিৰ দৰে অনুষ্ঠান কৰিব লাগিব। এনেই ভোজ ভাত খাই এনেই চিঞৰ বাখৰ কৰি থাকিলে নহয়।
আজিৰ দৰে যেনেকুৱা হৈছে একান্ত মনে শুনা শ্ৰৱণ কৰা অনুষ্ঠান, এনেকুৱা ধৰণৰ অনুষ্ঠানহে জীৱক ফুৰাব পাৰিব। নহ'লে ইয়াৰ কোনো পন্থাৰে চেষ্টা কৰি চাওক, যিমানলৈ শুনি আছে, যদি ইয়াৰ ওপৰতো কোনোবাই যদি যুক্তি দিব পাৰে, মই শেষত ৰৈ থাকিম। ইয়াৰ ওপৰত যদি কিবা আছে বুলি যদি কোনোবাই ক'ৰবাত দেখুৱাই দিব পাৰে, বা কোনোবাই যদি ক'ব পাৰে কৰি চাওক, দেখুৱাই চাওক, কোনোবাই যদি কিবা দেখুৱাব পাৰে, কৃষ্ণ নাম, ৰাম নাম বেটিলৈকে, সাধু সংগ বেটিলৈকে, ইয়াৰ পৰা তৰাৰ ৰাস্তা এইটোৱে হয়। গতিকে ইয়াৰ বাহিৰে, ইয়াৰ বেটিলৈকে অন্য কোনো পন্থ তেওঁৰ হাতত থাকিবই নোৱাৰে। ইহেনো অৰুণ চৰণ দুখানি তেজী জীবু কোন হতে, মাধৱ বান্ধৱ নৱদা সমলি নিয়োগ মুখ লগতে। ইহেন অৰুণ চৰণ দুখানি, তোমাৰ অৰুণ চৰণ দুখানি, নৱ কঞ্জলোচনা কঞ্জ মুখ কৰ, কঞ্জ পদ কঞ্জাৰুণম। তেওঁ মানে হাতকেইখন পদুম ফুলৰ কলিটোৰ দৰে, চকুকেইটা পদুম ফুলৰ কলিটোৰ দৰে, ভৰিকেইখন পদুম ফুলৰ কলিটোৰ দৰে, খুব কোমল একদম। এই ইমান সুন্দৰ কোমল চৰণ দুখানি উদ্ধৱে ইমান দিনৰ পৰা তেনেকুৱাকে চাই আছিলে। আজি এতিয়া তেওঁৱেই যাব। সেইকাৰণে কৈছে মাধৱ বান্ধৱ নৱদা সমলি, মোক আৰু মাৰি থৈ নাযাবা আৰু ইয়াত, নিয়োগ মুখৰ লগতে মোকো লৈ যোৱা, এইবুলি উদ্ধৱে বাৰ বাৰ কৈছে। এই মাধৱ, তুমিতো যাব ওলাইছা, তুমি যাবা, তুমি কিন্তু অকলে নাযাবা, তুমি মোকো লৈ যোৱা, এইবুলি উদ্ধৱে এইটো জোৰ দিব পাৰিছে, জোৰ দি আছে, লৈ যাব লাগে আৰু। ও এহি বুলি পাৱে কৰিয়া কান্দন্ত, অনেক কাৰো ন ভাবে, দশো দিশে দুখে দেখন্ত অন্ধাৰ, চেতন নাহি কে গাৱে। এই বুলি পাৱে পৰিয়া কান্দন্ত, অনেক কাণ্ড ভাবে। এই বুলি উদ্ধৱে কি কৰিছে, ঈশ্বৰ কৃষ্ণৰ পাৱত পৰি, চৰণ দুখনত পৰি অনেক কাকুতি কৰি কান্দিছে। যমুনাৰ বালিত বাগৰি বাগৰি উদ্ধৱে কান্দিলা, কেৱল মানে কান্দিছে, কেৱল বাগৰি 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 কান্দি আছে আৰু কেৱল লৈ যাব লাগে। সৰু ছোৱালীয়ে কন্দা দিছে, অনেক কাৰুণ্যভাৱে অনেক কাকুতি কৰিছে। ভগৱানেতো যেনেকে সেনেকে লৈ নাযায়, অনেক কাকুতি কৰিছে। দশো দিশে দুখে, তেওঁ গোটেই দুখেই দেখা পোৱা হৈ গ'ল। ইমানেই সুখত থকা মানুহজনে ঈশ্বৰ যাব ওলোৱাৰ লগে লগে পূবে পশ্চিমে উত্তৰে দক্ষিণে একদম কোণা কোণি, এই চাৰিটা চাৰিয়ে চাৰি 8টা আৰু অধে উদ্ধে 10টা দিশ, এই 10টা দিশতে কেৱল আন্ধাৰ দেখা পোৱা হৈ গ'ল উদ্ধৱে। যিফালে চাই সেইফালে আন্ধাৰ। তেতিয়া উদ্ধৱৰ মানে গাত চেতনা নোহোৱা হৈ গ'ল। চেতন নাহিকে গাৱে, অচেতন হৈ তেওঁ থাকিল, অচেতন অৱস্থা। ভকতৰ দুখ দেখি ভগৱন্ত, ভৈলন্ত নেত সজল, অসন্তোষ কিছু চপৰাইলা মাথ, সংকোচ মুখ কমল। ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল। এতিয়া ভকতৰ যেতিয়া নেকি দুখ দেখা পাইছে, এজন ভকতৰ দুখত তেওঁ থাকিব নোৱাৰে। বাকী যিয়ে কৰক, ভকতক যদি কোনোবাই নিন্দা কৰে, ভগৱানে এইটো সহ্য নকৰে। এই গোটেই ভকত কেইটাক হলাইছে, এনেকে কয় নহয় কিছুমানে, হঠাৎ এষাৰ কথা কৈ নিজকে নিজে চেচ কৰি নল'ব। আপুনি সহ্য কৰি থাকক, মনে মনে কিবা বেয়া দেখা পাইছে, মনে মনে সহ্য কৰি থাকক। এই গোটেই ভকতটো কহলাইছে, গোটেই ভকত বুলি কেতিয়াও কি নকৰিব, নিন্দা নকৰিব। বাকী চব যি কৰে কৰি থাকক, ভকত নিন্দাৰ কেতিয়াও কি নাই, ৰেহাই নাই। দুৰ্বাসাৰ দৰে এগৰাকী মুনিয়ে ৰেহাই পোৱা নাই। গতিকে সেইকাৰণে ভকতৰ এই দুখ দেখা পাই ভগৱন্ত আজি যি নেকি ভগৱন্ত কালমায় অধিকাৰী, তেওঁ এতিয়া কান্দিব লৈছে। ভগৱানে এতিয়া কান্দিব লৈছে, পিত বস্ত্ৰৰে তেওঁ মুখ মচিব এতিয়া। যি ভগৱান কালমায়াৰ অধিকাৰী তেওঁ, কিন্তু সেই কালমায়াৰ অধিকাৰী ভগৱানে কি কৰিব এতিয়া, তেওঁ কান্দিছে। অসন্তোষ কিছু চপৰাইলে মাথ, সংকোচ মুখ কমল। অসন্তোষ ভাৱে তেওঁ কি কৰিছে, মাথা চপৰাইছে, সংকোচ মুখ কমল। মানে ভকতৰ কাৰণে তেওঁ মানে কি কৰিছে, ভকতৰ কাৰণে এইখিনি তেওঁ সংকুচিত হৈ যায়, ভকতৰ কাৰণে। নহ'লে তেওঁ সদায় আনন্দতে থাকে, সদানন্দ সনাতন স্বৰূপানন্দ পৰমানন্দ, তেওঁ সদায় আনন্দতে থাকে। আৰু আমিও সেই আনন্দৰ সন্তান প্ৰভুসকল। সেইকাৰণে মানুহে সদায় আনন্দ পাবৰ কাৰণে চায়। এই যে কিছুমানে মদ খাব যায়, কিয় যায় মদ খাবৰ কাৰণে, পাৰ্টি কৰিবৰ কাৰণে। দুখ পাম বুলি যায় নেকি?
আনন্দ পাম বুলি মদ খাবৰ কাৰণে যায় সুধিবাচোন যিসকলে সদায় মদ খাবৰ কাৰণে যায় তুমি কি দুখ পাবৰ কাৰণে খোৱা নেকি এনেকৈ সুধিবাচোন নহয় আনন্দ পাবৰ কাৰণে খায় যোৱা যেতিয়া নেকি বহাগৰ দিনত যোৱা আৰম্ভ হৈ গ'ল দৌলত তেতিয়া সুধিবাচোন জুৱৰীবিলাকক তুমি যে জুৱা যে খেলি আছা তুমি দুখ পাম বুলি খেলিছা নেকি নহয় তেওঁ কিবা সুখ পাম বুলিয়ে খেলি আছে কিন্তু তেওঁ সুখটো এপ্লাই য'ত কৰিব লাগিছিলে এইটো নহয় সুখটো ভকতৰ সংগত যদি তেনেকুৱাকৈ যদি এবাৰ লগ কৰা যায় তেতিয়াহ'লে জীৱনত অশেষ শান্তি পোৱা যায় এইটো কেৱল মুখে মুখে কোৱা কথা নহয় এইটো অন্তৰৰ পৰা তেওঁ পৰিতৃপ্ত হ'ব গতিকে সেইকাৰণে সাধু সংগত ভকতৰ সংগত যাতে আমি থাকিব পাৰোঁ ভকতৰ সংগহে কাঢ়িব হে ৰাম গুণা নৰলোক মহান্তৰ হুক দেখা দুখকে নামত ধন জন যত জীৱন যৌৱন জানা হবে শাশ্বত ৰাম হৰি ৰাম 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 পূৰ্বকল এতিয়া আমাৰ শেষত কৈছে যে শুনা নৰলোক মহন্তৰ লোক দেখা দুখকে নাম এই নৰলোকসকল যে মহন্তৰ দুখটো চোৱাচোন মহন্তৰ সুখত আৰু বাকী বিষয়ী জীৱবিলাকৰ সুখবিলাক হ'ল মহন্তৰ সুখ হ'ল ভক্তি হে ভগৱান মই তোমাক নাপালোঁ এইটো হ'ল উদ্ধৱ মহন্তৰ সুখ আৰু আজিকালি মহন্ত কিছুমান এনেই হ'ব যায় এতিয়া উদ্ধৱক মহন্ত বুলি উপাধি দিছে আজিকালি মহন্ত হাঁহ মাৰিলেও মহন্ত হ'ব পাৰে মদ খালেও মহন্ত হ'ব পাৰে মহন্ত যেনেকৈ এনেকৈ হ'ব নোৱাৰে মহন্ত উপাধি পাবৰ কাৰণে উদ্ধৱৰ নিচিনা হ'ব লাগিব এই শাস্ত্ৰতে কৈছে মই বনাই পোৱা নাই কোনোবাই আকৌ বনাই পোৱা বুলি ভাবিব মহান অন্তৰ হ'ব লাগিব তেওঁ জীৱৰ প্ৰতি প্ৰেম ভাৱ আহিব লাগিব তেতিয়াহে মহন্ত হ'ব যদি তেওঁ মহন্ত বুলি যদি তেওঁ হাঁহ মাৰি ফুৰে গাহৰি মাৰি ফুৰে মহন্ত হ'ব নেকি নহয় মহন্ত হ'ব লাগিলে তেওঁ কিছুমান কাম দমন কৰিব লাগিব গতিকে সেইকাৰণে শেষত কৈছে ধন জন যত জীৱন যৌৱন সবে জানা অস্তাচল গতিকে ধন জন জীৱন যৌৱন চব অস্তাচল পুত্ৰ পৰিবাৰ চব অসাৰ গতিকে সেইকাৰণে প্ৰভুসকল এইখিনিৰ পিছৰখিনি আৰু অকণমান আছে এইখিনি কৰিব যিহেতু দেৰিও হৈ আছে আমাৰ বাপজনে এইখিনি অকণমান ব্যাখ্যা কৰিব আৰু আমি সমাপ্ত কৰি দিম প্ৰভুসকল ইমানতে আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান মোৰখিনি অকণমান বিৰাম দিছোঁ আপোনালোকে যিখিনি পাইছে এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব আপোনালোকতকৈ বয়সতো সৰু জ্ঞান বুদ্ধিটো সৰু গতিকে যিখিনি আমি পাইছোঁ প্ৰেক্টিকেলি সেইখিনিহে আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ গতিকে যদি জীৱনত প্ৰয়োজন আহিব বুলি ভাবে গ্ৰহণ কৰিব প্ৰয়োজন নাহে বুলি ভাবিলে গ্ৰহণ নকৰিব গতিকে এইখিনিয়ে কথা গতিকে আপোনালোকে যি উদ্দেশ্যৰে আজি এই মহান অনুষ্ঠানভাগ আয়োজন কৰিছিল সফল হওক প্ৰভু ভগৱন্তই কৃপা কৰক যিসকলে আজি এই অনুষ্ঠানত দান বৰঙণি আদি কৰি আগবঢ়ালে সমস্তকে প্ৰভু ভগৱন্তই কৃপা কৰক এই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ইমানতে বিৰাম দিছোঁ কৃষ্ণ